তো গাইস আজি তাৰমানে মই একো এনিমি ডাবিং ভিডিঅ' দিয়া নাই। তো আজি তাৰমানে এটা দুখৰ খবৰ হ'ল কি আমাৰ অসমৰ গায়ক জুবিন গাৰ্গ মানে নাই। তো গাইস আপুনি প্ৰথমতে এই ভিডিঅ'টো চাওক আৰু মনত কৰক। यार पे कुर्बान है सभी याली मदद वाली याली ये मेरी जाए जिंदगी इश्क पे हाँ मिटा दूं लुटा दूं मैं अपनी खुदी यार पे हाँ लुटा दूं मिटा दूं मैं ये हस्ती याली रहम वाली। তাৰ পিছত তো গাইস নিউজত কি কৈছে আমি চাওঁ কাৰণ মই ভালকে নাজানো। তো চাই কেনে গম প্ৰথমে নিউজটো চাওক। জুবিন গাৰ্গ এক অঘটনৰ সন্মুখীন হৈছে। ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈছিল জুবিন গাৰ্গ আৰু ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰি ভাৰত মহাসাগৰত কিছু তেওঁ এডভেঞ্চাৰাছ কিছু এক্টিভিটিৰ বাবে গৈছিল আৰু তাৰ মাজতে স্নৰ্কেলিং কৰাৰ মুহূৰ্তত সাগৰত পৰিছে জুবিন গাৰ্গ। ভাৰত মহাসাগৰত জুবিন গাৰ্গৰ এই অঘটনক লৈ এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে যি নেকি জুবিন গাৰ্গক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে। বিগ ব্ৰেকিং নিউজ, জুবিন গাৰ্গে এই স্নৰ্কেলিং কৰি থকাৰ সময়তে সিজাৰ এটেক হয় আৰু সিজাৰ এটেক হোৱাৰ পিছতে তেওঁ সাগৰত পৰি যায়। অৱশ্যে লগে তেওঁক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰাৰ পিছতে তেওঁক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তেওঁক CPR কৰা হৈছে, হাৰ্ট পাম্পিং কৰা হৈছে। CPR কৰি তাৎক্ষণিকভাৱে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাইছো আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ। আচ্ছা তাৰমানে জুবিন গাৰ্গৰ মৃত্যু ছিংগাপুৰত চাগে সাগৰৰ তলত কিবা সাঁতুৰিব গৈছিল চাগে, সেইটোৰ কাৰণে হ'ব পাৰে মানে নিউজত হৈছে বুলি কৈছে আৰু তেওঁৰ কাৰণে অলপ মোৰ বেয়া লাগিছে। কিন্তু কি কৰিম, মই এটাই প্ৰাৰ্থনা কৰোঁ কি তেখেতৰ আত্মাই শান্তি পাই যেন।